হয়, মাত্ৰ মাজত আৰু 2টা দিন তাৰ পাছতেই ৰাজ্যৰ 5 সমষ্টিত যি উপনিৰ্বাচন সেই উপনিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু মোৰ সৈতে বৰ্তমান আছে কাৰ্বি আংলঙৰ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া। ছাৰ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি কেইবাদিনৰ পৰাও আপুনি বিহালীৰ বিভিন্ন অঞ্চলত ঘূৰি আছে, কি দেখিছে সমগ্ৰ প্ৰেক্ষাপট? ND24 মই পোনপ্ৰথমে আপোনালোকে সেইটো মোক সোধাৰ কাৰণে ধন্যবাদ দিছোঁ। মই এই বিহালী সমষ্টিত প্ৰায় গাঁৱত, সকলো গাঁৱতে মই ঘূৰি ফুৰিছোঁ। অকল কাৰ্বি বুলি নহয়, মাইনৰিটিৰ পৰা আৰম্ভ কৰি আদিবাসী, গোৰ্খা, অসমীয়া সকলো জাতি জনগোষ্ঠী তাতে মই সোমাইছোঁ আৰু খবৰ লৈছোঁ। ইয়াত এবাৰ ৰাইজে সিদ্ধান্ত লোৱা হৈছে যে 35,000 বা 40,000 মাৰ্জিন ভোটটো পাব বুলি ৰাইজে কোৱা হৈছে। কাৰণ ৰাইজে যিটো ওলাই আহিছে পৰিৱৰ্তনৰ স্বাৰ্থত, ডেভেলপমেণ্টৰ স্বাৰ্থত, দুখীয়া পৰিয়ালবিলাকৰ যিটো আঁচনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আঁচনি দিয়া হৈছে, সেই গোটেইখিনি চিন্তা চৰ্চা কৰি ৰাইজে সিদ্ধান্ত লোৱা হৈছে এবাৰ 35,000কৈ অধিক ভোটত এই সমষ্টিৰ পৰা জিকি আহিব। ছাৰ, ইয়াত বিৰোধী দলৰ গৌৰৱ গগৈ সাংসদ, তেখেতো বহুত দিনৰ পৰা ইয়াত বাহৰ পাতি আছে। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেখেতৰ হৈ প্ৰচাৰ চলাই আছে আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে যোৰহাটত যিদৰে বিজেপি উৎখাত কৰা হ'ল, বিহালীতো তেনেধৰণে তেখেতলোকে আশা কৰিছে। এই ক্ষেত্ৰত কি ক'ব? সেইটো সম্পূৰ্ণ মিছা। আপোনালোকে জানে ইয়াত বিহালী মানুহবিলাকৰ সহজ সৰল মানুহবিলাক, যিটো মই দেখিছোঁ সকলো জাতি জনগোষ্ঠীৰ ইয়াত মানুহবিলাকৰ সহজ সৰল। ইয়াত কাৰ্বিয়ে হওক, আদিবাসীয়ে হওক, গোৰ্খাই হওক বা মাইনৰিটিয়ে হওক, বেংগলীয়ে হওক, অসমীয়াই হওক, ইয়াত সকলো জাতি জনগোষ্ঠী একেলগে থাকে আৰু ইয়াত হাই কাজিয়া নকৰে। গতিকে সকলো জাতি জনগোষ্ঠীবিলাকৰ মই জানো ইয়াত মানুহবিলাকৰ মিছা কথা ক'লে মানুহে বেয়া পায়। কাৰণ কংগ্ৰেছত কি উদ্দেশ্য লৈ ইয়াতে নিৰ্বাচন প্ৰচাৰ কৰিব? তেওঁলোকৰ কেন্দ্ৰ চৰকাৰো নাই, ৰাজ্য চৰকাৰো নাই। কিন্তু চৰকাৰে যিকোনো ডেভেলপমেণ্টৰ কাম কৰে, চৰকাৰে যিকোনো উন্নয়নমূলকৰ কাম কৰে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যিকোনো ডেভেলপমেণ্টৰ চৰকাৰে কৰে। তাৰ বাহিৰেও যিকোনো চাকৰি বাকৰি নিবনুৱা সমস্যা চৰকাৰে সমাধান কৰে। সেই গোটেইখিনি চিন্তা চৰ্চা কৰি ৰাইজে সিদ্ধান্ত লোৱা হৈছে যে চৰকাৰে যিবিলাকৰ আঁচনিবিলাকো দিব, চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো নেকি দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ আঁচনি যিটো গ্ৰহণ কৰিছে, ইয়াত অৰুণোদয় স্কিমেই হওক, তাৰপিছত বিনামূলীয়া চাউলৰ দিয়া আঁচনিয়ে হওক, PMAY ঘৰৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত বছৰত 5 লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেণ্টৰ সুবিধা দিয়াৰ পৰা আৰম্ভ কৰি বসুন্ধৰা 3 সেইটো যিহেতু বিনামূলীয়া মাটি পটা দিয়াৰ পৰা আৰম্ভ কৰি তাৰ বাহিৰেও ইয়াত চাকৰি আমাৰ বিশেষকৈ মই সুধিছোঁ, কাৰ্বিবিলাকক মই সুধিছোঁ, ইয়াত বিনামূলীয়া চাকৰি বহুত পাইছে। বিশ্বনাথ চাৰিআলি প্ৰায় 1000কৈ অধিক পৰিয়ালে ইয়াত চাকৰি পাইছে, যে টকা পইচা নিদিয়াকৈ চাকৰি পাইছে। সেই গোটেইখিনি আপোনালোকে আকৌ দেখিছে যে বিহালী সমষ্টিটো বহুত পৰিৱৰ্তন হৈছে, ৰাস্তা পদূলি খুব ধুনীয়া হৈছে। এতিয়া চুবুৰী ৰাস্তা যাবৰ কাৰণে, গাঁৱে ৰাস্তা যাবৰ কাৰণে ইয়াত সেইদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰাইছে যে 100 কোটি টকা এটা স্পেচিয়েল পেকেজ এটা হিচাপে তেখেতে ঘোষণা কৰিছে। সেই গোটেইখিনি লৈ ৰাইজে সিদ্ধান্ত লোৱা হৈছে। সেই গোটেইখিনি আঁচনি যিটো পাবৰ কাৰণে ৰাইজে যিটো সমাধান কৰিবৰ কাৰণে যিটো ৰাইজে চিন্তা চৰ্চা কৰিছে যে এবাৰ আগন্তুক বিধানসভা ইয়াত বাই ইলেকশ্যনত, সেই বাই ইলেকশ্যনত দিগন্ত কাটোৱাৰৰ বিজেপি প্ৰাৰ্থীত বিপুল ভোটত জয়যুক্ত হ'ব। শেষৰটো প্ৰশ্ন আপোনালৈ। যোৱাকালি নিশা সামগ্ৰীত দেখিবলৈ পোৱা গ'ল জিতু গোস্বামী বিধায়ক, তেখেতৰ গাড়ীত কিন্তু গুলীচালনা কৰা হৈছে আৰু কংগ্ৰেছ বিজেপিৰ যি সংঘাত, সেই সংঘাত কিন্তু সামগ্ৰীত বৰ্তমানো অব্যাহত আছে। এইটো কংগ্ৰেছৰ ষড়যন্ত্ৰ আপোনালোকে জানে, আৰু এইটো মোৰ ফালৰ পৰা নিন্দা কৰিছোঁ। আপোনালোকে জানে 26টা সমষ্টিৰ বিধানসভা সমষ্টি আছে, 26টা সমষ্টিৰ ভিতৰত সেই সামগ্ৰী সমষ্টিত আপোনালোকে জানে এজন মানুহে সদায় ডিটেক্টৰশ্বিপ হিচাপে ইয়াত চলি আহি আছে। গতিকে যোৱাকালি যিটো আমাৰ জিতু গোস্বামী গাড়ী যিটো এটেক কৰিছে, মোৰ ফালৰ পৰা নিন্দা কৰিছোঁ। সেইটো মোৰ মতে মই দেখিছোঁ শুনিছোঁ আৰু সেইমতে এইটো
কংগ্ৰেছৰ ষড়যন্ত্ৰ। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া আছিলে আচলতে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়া বৰগোহাঞিৰ মন্তব্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।